এতিয়া চোৱা তোমাক মই দুটা বস্তু কৈছোঁ তোমাক কৈছোঁ ৮ নম্বৰ ঘৰত য'ত লিখিছা তাত তুমি চোৱা একদম প্ৰথমত চোৱা তাত লিখি আছে যে এটা মানুহে ২ নম্বৰী ধান্দা ক্ৰিমিনেল হ'ব পাৰে তাৰমানে তাৰ প্ৰফেশ্যন ক্ৰিমিনেল হ'ব পাৰে আৰু তাৰ জগাত নম্বৰ কি দিয়া আছে ২-১১ ব্ৰেকেটত ১০ আৰু চোৱা একদম লাষ্টত চোৱা য'ত চাৰ্জেন লিখিছা তাত ২-১১ আৰু ব্ৰেকেটত ১০ দুটা সেম তাৰ মানে কি কৈছে যদি ৮ নম্বৰ গ্ৰহ ৮ নম্বৰ ঘৰ তোমাৰ কুষ্টিত ৮ নম্বৰ ঘৰৰ নক্ষত্ৰৰ উপনক্ষত্ৰৰ মালিকে যদি ২-১১-১০ দিয়ে তে সেই মানুহজন কৰ্মৰ প্ৰতি হয়তো সি এটা ক্ৰিমিনেল হ'ব পাৰে নহয়তো বহুত ভাল এটা সাৰ্জন ডক্টৰ হ'ব পাৰে এতিয়া ইয়াত তুমি চাবা মানুহে কয় নহয় যে কপালত লিখা আছে হৈ গ'ল নহয় তুমি পৰিস্থিতি দুটা দি দিছে ওপৰলাই তোমাৰ বিবেকৰ ওপৰত এতিয়া তুমি ক্ৰিমিনেল বনা নাকি এটা ভাল সাৰ্জন বনি পেলাই ডক্টৰ বনি পেলাই মানুহৰ ভাল সাৰ্জাৰী কৰা তো যদি ৮ নম্বৰ উপগ্ৰহে যদি ২-১১-১০ দিয়ে তুমি ২ নম্বৰ ধান্দাও কৰিব পাৰা হয়তো তুমি সাৰ্জেনো বনিব পাৰা ২-১১-১০ মানে ২-১১-১০ মানে বহা নেকি নহয় প্ৰতিটো ঘৰে এটা ঘৰ তোমাক অলপ আগতে সেইদিনা লিখাইছিলোঁ যে এটা গ্ৰহ য'ত বহে সি কিছুমান ঘৰকো ৰুল কৰে যাত য'ত ৰাশি আছে তোমাক যে নম্বৰবিলাক লিখিব দিছিলোঁ সেইটো তাৰমানে এটা গ্ৰহে মানে তোমাৰ ৮ নম্বৰ ঘৰৰ উপগ্ৰহ কোন সেই উপগ্ৰহটো ওলাই গ'ল এতিয়া সেই উপগ্ৰহটো কোনটো ঘৰ সি ৰুল কৰি আছে সেইটো আমি ওলাব লাগিব সেইটো কেইদিনমান আগত তোমাক শিকাইছোঁ আৰু হ'ব ট্ৰেইনিং হ'ব এইটোৰ ওপৰত যেতিয়া তুমি দেখিছা কাৰোবাৰ ৮ নম্বৰ উপগ্ৰহ ২-১০-১১ দিছে তে সি হয়তো এটা ক্ৰিমিনেলো বনিব পাৰে হয়তো এটা ভাল সাৰ্জেনো বনিব পাৰে দাদা যদি ৮ নম্বৰ ঘৰৰ যদি ২ নম্বৰত ২ত আছে আকৌ ১১-১০তো মানে হেৰি কৰি আছে তেতিয়া হয় যদি ধৰা ১০ত বহি আছে আৰু ২ আৰু ১১ নম্বৰ ঘৰত তাৰ ৰাশি আছে বা ১১ নম্বৰ ঘৰত বহি আছে বা ২ আৰু ১০ নম্বৰত তাৰ ৰাশি আছে সেইটো তোমাক কেইদিনমান আগত শিকাইছোঁ আৰু শিকাম এতিয়া যে মই ইয়াত কৈছোঁ ৰেপিষ্ট এটা মানুহে ৰেপ কৰিব পাৰে তো তোমাৰ যদি ৮ নম্বৰ ঘৰৰ উপগ্ৰহ যদি ৫ আৰু ১২ দি দিয়ে ঠিক আছে ৮ নম্বৰ ঘৰৰ উপগ্ৰহ যদি ৫ আৰু ১২ দিয়ে সেই মানুহটো ৰেপ কৰিব পাৰে সি এটা ৰেপিষ্ট হ'ব পাৰে কিন্তু ইয়াত হ'ব বুলি কোৱা নাই পাৰে এতিয়া ইয়াত কথা এটা আছে যোনটো আমি কওঁ পৰিস্থিতি তুমি নিজৰ কৰ্মৰ দ্বাৰা তুমি ভগৱানো বনাব পাৰা তুমি তোমাৰ কৰ্মৰ দ্বাৰা এটা শয়তানো বনিব পাৰা সেইটো তোমাৰ ওপৰত সেইকাৰণে মই সদায় কওঁ তোমাৰ কৰ্মই তোমাৰ ভগৱান এইটো মনত ৰাখিবা তুমি যে ভগৱানক পূজা কৰি থকা সেইটো তোমাৰ ভগৱান নহয় তোমাৰ কৰ্মটো তোমাৰ ভগৱান সেই কৰ্মৰ ওপৰত ডিচাইড কৰি পেলাই ভগৱানেও তোমাক চাব কি কৰিব লাগে কি নকৰিব লাগে তো ভগৱানৰ আগত টিলিঙা বজালেও লাভ নহ'ব বুজিছা ভগৱানেও তোমাক কৰ্ম চাব